বোলো কিহে খবৰ চবৰ ভালে আছে নে সকলো নিশ্চয় ভালে আছে জীৱনৰ প্ৰথমখন ক্ৰিকেট খেল ষ্টেডিয়ামত চাবলৈ আহিছো আজি গম পাইছে বৰ্ষাপাৰা ষ্টেডিয়ামত আজি এপিএল চলি আছে বৰাক আৰু নগাঁও তো আজি বৰাক আৰু নগাঁওৰ খেল চলি আছে বৰ্ষাপাৰা ষ্টেডিয়ামত তো মই আহিছো আজি জীৱনৰ প্ৰথমখন ক্ৰিকেট খেল মানে ষ্টেডিয়ামত চাবলৈ আগতে চোৱা নাই দেই মই আজিলৈকে তো গম পাইছে এপিএল চলি আছে আসাম প্ৰিমিয়াৰ লীগ তো আজি যোৱাকালি আৰম্ভ হৈ গৈছে মানে অপেনিং চেৰিমনি হৈ গৈছে তো আজিৰ প্ৰথমখন খেল চাবলৈ আহিছো ফালে সোমাইছো আমি এতিয়া মানে 2-3 জায়গাত চেক কৰিব আপোনাৰ টিকেট বিলাক অনলাইন টিকেট হয় তো এইবাৰ ইফালে সোমাই যাব লাগিব ইফালেও পাৰিব ইফালে যাব দিয়া নাই তো এনেকে সোমাই আমি ষ্টেডিয়ামত উঠিব লাগিব তো ভাল লাগি আছে পুৰা তো আপোনালোকক দেখুৱাই থাকিম ধুনীয়াকৈ চাব ভিডিঅ'টো এপিএল চাব লাগিলে আপুনি অনলাইন টিকট কৰিব লাগিব দেই অফলাইনৰ ব্যৱস্থা নাই তো এনেকে 2-3 জায়গা মানত আপোনাৰ চেক কৰিব টিকেট বিলাক মানে স্কেন কৰিব বাৰকোড আছে এইটো স্কেন কৰাৰ পিছত আপুনি সোমাই যাব পাৰিব তো এনেকে আমাৰ টিকট বিলাক তাৰমানে প্ৰতিটো গেটত এনেকে চেক কৰে স্কেন কৰি এনেকে তো এনেকে আমি সোমাই আছো তো ইফালে সোমাই আছো তো কেনে আগতে চাইছিলা বঢ়িয়া ফাৰ্স্ট টাইম অসমত এপিএল চলি আছে একদম মজা লাগিছে আৰু টিকেট কিমান জানা অনলি 20 रुपीस অনলি 20 रुपीस খেলা আৰম্ভ হলে নেকি আৰম্ভ হৈছে নেচনেল হৈ গ'ল এ মাই গড খেলা আৰম্ভ হৈয়ে গৈছে মানে নেচনেল এন্থমটো নাপালোৱে আমি এই চাওক হাফ সেঞ্চুরি বিশাল সাহা হাফ সেঞ্চুরি কোট পাইছে বল পুরা 6 এইয়া 6 দিছে পাইছে ক্লিপটো নাহিলে নেকি নাহিলে দেখুৱাই দে একবাৰ দেখুৱাই দে এইয়া 6 ওয়াও এই বিশাল সাহা বুলি ইমান কুবাই আছে ভাই তেতিয়াৰ পৰা এইটো চাও এই শর্ট বিলাক চাও শর্ট দেখুৱাই আছে শর্ট কেট ভাই তাগৰা মাৰি আছে তাগৰা এয়া হাফ সেঞ্চুৰি কৰিলে আৰু লগত ওয়াও ওটা বলে 37 নগাঁও ৰেঞ্জাৰ্ছ এইখন ড্রোন আহিছে জলাম আজি যিকেইটা ইয়াত খেলি আছে এদিনটো ইয়াৰ পৰা ওলাই আইপিএলত যাব ইণ্ডিয়া টিমত যাব তো ইয়াতৰ মানে ভাগ্য আৰু আজি ইয়াত খেলি আছে এদিন পাৰিলে এটা কাম কৰা এই 6 অলপৰ কাৰণে ভাই অলপমানৰ কাৰণে তহঁতে দেখুৱাই আছো দেখাব ইয়াতে 6 দিছে হৈছেতো আমি দেখা নাছিলো দেখাব ৰ'ব দেখা ও ধুনীয়াকে ধৰিছো ইয়াতে দেখুৱাই দিয়া উইকেট ওৱান 124 এটা উইকেট আৰু 13 অভাৰ গৈছে এতিয়া 13 অভাৰ এটা বল গৈছে এটা উইকেট গ'ল এতিয়া আমি যেতিয়া প্ৰথম আহিছিল তেতিয়া মানুহ নাছিলে এতিয়া অলপমান মানুহ হ'ল ইটো সাইড খালি আছে বাৰু এতিয়া হৈছে মানুহ ইফালে হৈছে আৰু ইফালে হৈছে এনেকে মানুহ
আৰু মেইন কথা হৈছে আছাম প্ৰিমিয়াৰ লীগ এইখন খেলা এইবাৰহে প্ৰথম হৈছে ন, তো আৰু বহুত মানে গমেই পোৱা নাই, বহুতে গমেই পোৱা নাই, সেইকাৰণে মানুহ চানুহ হোৱা নাই। আৰু এটা ভাল কি এই খেলাখনৰ পৰাই এটা সময়ত মানে প্লেয়াৰবিলাক অসমৰ পৰা IPL-ত যাব বা ইণ্ডিয়াৰ টিমত চান্স পাব, আৰু সেই এটা ভাল লগা কথা। কিন্তু এইখন খেলা হ'ব লাগে, সেইটো এটা মানে প্লাছ পইণ্ট আৰু অসমৰ কাৰণে। তো ইয়াৰ পৰা এদিন ইয়াতে যিখিনি প্লেয়াৰ খেলি আছে হয়তো কোনোবা নহয় কোনোবা এদিন ইণ্ডিয়াৰ টিমত চান্স পাব, তো সেইটো এটা মানে ভাল লগা কথা। এই বস্তুটো মজা লাগে যিটো আমি টিভিত চাওঁ, তো ইয়াতো দেখুৱাই আছে এই বস্তুটো। চাওঁ চাওক চব প্লেয়াৰৰ মনবিলাক কেনেকুৱা লাগি আছে, চাওক ইয়াতে চব ৰখি আছে, ইয়াতে কি ডিচিশ্যন দিয়ে। আমি বস্তুটো অনুভৱ কৰা নাই, ইহঁতে অনুভৱ কৰি আছে না, আমি বস্তুটো মানে ফিল কৰা নাই, কিন্তু প্লেয়াৰৰ যিজনৰ উইকেট যাব তেওঁৰ মানে কেনেকুৱা লাগি আছে, নট আউট হওক এনেকুৱা লাগি আছে ন। তো চাওক 2 মিনিটৰ বেছি হৈ গ'ল মানে ডিচিশ্যন দিব পৰা নাই, নট আউট। মানে কিমান ভাল লাগিছে চাওক সেই প্লেয়াৰজনৰ, মানে কেনেকুৱা লাগিব তাৰ মনত, মানে কিমান লাকি প্লেয়াৰ হ'ব লাগিব। এয়া এটা ধুনীয়া মিউজিক দিছে। 50 টকা পপকৰ্ণ, এইখিনি মান 10 টকাৰ মানুহৰ হ'ব, 50 টকা। আৰু গোটেই খেলখন তাৰমানে মানে কেমেৰা চেমেৰা গোটেই ইফালে থাকে তাৰমানে, ইয়াত এইটো যে দেখিছে গোটেই কেমেৰাবিলাক ইয়াত আছে, আৰু আছে এইফালেও এনেকৈ চাইডে গ্ৰহণ চলি আছে এইফালে। আৰু যিখন গোটেই খেলাখন টিভিত দেখুৱাই আছে ন, তো কেমেৰাবিলাক মানে ইয়াত আছে, দেখিছেনে কি ডাঙৰ কেমেৰা, বম কেমেৰা আছে ইয়াত। গোটেই খেলাখন মানে এই কেমেৰা কেইটাই মানে কাভাৰ কৰে, আৰু এনেকে আছে বহুত কেমেৰা, এনেকে সৰু কেমেৰা এনেকে ঘূৰি আছে এইবিলাক। এইটো শ্বট মানে দেখাই আছে টিভিত এতিয়া, এই ডিছপ্লেত দেখুৱাই আছে এই শ্বট। আৰু এইটো নগাঁওৰ টিমত চাওঁ পিছফালে কি লিখা আছে, আমি জ্বলিম আমি উজ্বলিম। বাহ, ধুনীয়া এটা লিখা আছে নগাঁওৰ টিমত। চাওক এই শ্বটটো মানে টিভিত দেখুৱাই আছে, এইফালে চাওক এইটো শ্বট, এইটো দেখুৱাই আছে, এই শ্বটটো তাৰমানে দেখুৱাই আছে। উইকেট গ'ল। আৰু এতিয়া আছো নগাঁও টিমৰ ছাপৰ্টাৰৰ পিছফালে, এইটো টিম নগাঁওৰ ছাপৰ্টাৰ। ইয়াত লিখা আছে আমি জ্বলিম আমি উজ্বলিম, মানে ধুনীয়াকে লিখা আছে এটা মানে ডাইলগ এটা। এইফালে পুৰা টিভিত দেখুৱাই আছে, এইটোৱে আৰু আমাক এই ডিছপ্লেত দেখুৱাই আছে। 157 ৰান, উইকেট কেইটা গৈছে, 6টা ন, আৰু 18 অভাৰ 5টা বল। আৰু 4টা বল আছে, এটা 6 চাবৰ ইচ্ছা আছিল, এটা 6 লাগে। এটা 6 লাগে, 4টা বল আছে, এটা 6 দেখা পাবা। মাৰ 6 হাতত দিছে। এই বেচেৰা মোৰ কথা শুনি 6 মাৰিব গৈছিল। চাবা হা, উইকেটটো দেখুৱাই আছে ইয়াতে, উইকেটটো দেখুৱাব 1 মিনিট, দেখুৱাই আছে এইটো। মাৰিছিলে ভাল,
উপায় নাই আৰু এটা বল আছে নেকি আৰু লাষ্ট বল আছে লাষ্ট বল আছে আৰু 62 হ'ব নেকি লাষ্ট বল এ নাই ওকে ইয়াৰ ৰেকৰ্ডটো অলপ বেয়া হ'ল তাৰ এতিয়া দ্বিতীয় ইনিংছ আৰম্ভ হ'ব তো প্লেয়াৰ আহিলে ক্ৰিজত আৰম্ভ হ'ব এতিয়া তো বৰষুণ আহিল তো বৰষুণ অহাৰ লগে লগে মানে তিৰপালবিলাক এনেকৈ যেনেকৈ আমি টিভিত দেখা পাওঁ সচৰাচৰ তো আজি মই ইয়াতে দেখা পাইছোঁ চাওক বেছি ডাঙৰ বৰষুণো নহয় কিন্তু মানে অলপমান বৰষুণ দিয়াৰ লগে লগে খেলখন ৰখাই দিলে তো 3 অভাৰ এটা বল গৈছিল আৰু 20 ৰান হৈছিল তো এতিয়া নাজানো আৰু বৰষুণৰ কাৰণে কিমান টাইম ৰখিব লগা হয় তো খেলাখন বৰ্তমানৰ কাৰণে বন্ধ আৰু তো আমি য'ত আছোঁ আমাৰ ইয়াতো অলপ অলপ বৰষুণ পৰে হ'লেও মানে আমাৰ বেছি এটা ফৰক পৰা নাই বৰষুণৰ কাৰণে তো প্লেয়াৰবিলাকৰ কাৰণে অলপ দিগদাৰ হৈছে তো ইয়াত প্লেয়াৰবিলাক গুচি গ'ল এতিয়া পূৰা ক্ৰিজখন ঢাকি দিলে এনেকৈ মানে টিৰপালবিলাক ৰেডি কৰাই থাকে আৰু ডাইৰেক্ট মানে টানি আনি আৰু বহাই দিয়ে আৰু ধুনীয়াকৈ এতিয়া বৰষুণটো অলপমান কমিলে আৰু যিখিনি টিৰপাল ঢাকি দিছিলে তো এইবিলাক এনেকৈ টানি টানি ছাইডত আনি থৈ দিব ইয়াতে আৰু এইবিলাক গাড়ীবিলাক দেখিছেনে এই গাড়ীবিলাক মানে পাছফালে এখন বস্তা নিচিনা কিবা আছে মানে ক্ৰিজখন মুচি আছে এনেকৈ মানে টানি টানি পানীবিলাক অলপ শুকাই আছে আৰু এই চিষ্টেমত তো হয়তো আৰু 10 মিনিটমানৰ ভিতৰত খেল আৰম্ভ হ'ব মানে প্লেয়াৰবিলাক আহিব ইয়াতে হঠাৎ করে বৃষ্টি আসার জন্য কিছুক্ষণের জন্য খেলাটা জাস্ট বাতিল করা হলো তো আর কিছুক্ষণের ভিতরে খেলাটা আবার শুরু করা হলো তো দেখতেই পাচ্ছেন পিছন থেকে সব মার্কেটের ছোটানোর জন্য সব ন বল হৈছিল এইবাৰ ফ্ৰী হিট দিছে ফ্ৰী হিট মাৰি দিয়া নাই ছেভ কৰিলে সুন্দৰ ধুনীয়া ছেভ এতিয়া 10 অভাৰ গৈছে আৰু 7 অভাৰমান আছে মানে গোটেই খেলখন চোৱা নাই অলপমান চাই ওলাই আহিলোঁ অলপমান মানে আৰু 10 অভাৰমান আছে হয়তো 10 অভাৰ নাই 7 অভাৰমান আছে তো মানে মেইনলি গৰম লাগছে ভিতৰত সেইকাৰণে মানে আৰু দেৰিও হ'ব তো ওলাই যাওঁ এতিয়া যাম এটা বেলেগ জেগাত তো এইখন ষ্টেডিয়ামখন এইফালে সোমাব লাগে এইফালে সোমাইছিলোঁ আমি তো ওলাই আহিলোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আপোনালোকে তো বাই বাই